আজি আপুনি ঠিকেই কৈছে, প্ৰথম আহিছোঁ ৰাইজৰ দলৰ কাৰ্যালয়লৈ প্ৰথম মিটিঙত। গতিকে কি আলোচনা হৈছে বা আজি কি আলোচনা হ'ব মই এতিয়ালৈ নাজানো। মিটিঙত যোৱাৰ পিছতহে জানিব পাৰিম। মিত্ৰতাক লৈ কিমান আশাবাদী? মিত্ৰতা হ'ব নে নহয়? একো নাজানো, আজি মিটিঙত গ'লেহে গম পাম। গোটেই দেখি আপুনি কি বুজিছে? না, আমিতো আশা কৰিছোঁ যে বিজেপিক শাসনৰ পৰা আঁতৰোৱাৰ স্বাৰ্থত কংগ্ৰেছে আকোৰগোজ মনোভাৱ এৰি সৰু সৰু দলবোৰৰ লগত অলপ এৰা ধৰাৰ মাজেৰে তেওঁলোকে মিত্ৰতা কৰক। যদিহে তেওঁলোকে বিজেপিক আঁতৰাব খুজিছে, আৰু যদি তেওঁলোকে বিজেপিক আঁতৰাব খোজা নাই, তেতিয়াহ'লেতো আৰু ক'বলগীয়া একো নাই। দেখা গৈছে যে অখিল গগৈয়ে বাৰম্বাৰ তেখেতে আহ্বান জনাই আছে, আবেদন কৰিছে, কালি আপোনাৰ চিঠি পত্ৰ লিখিছে, হোৱাটছআপতো পঠাইছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ সঁহাৰি এতিয়ালৈকে দিয়া নাই। আকোৰগোজ মনোভাৱেৰে গৌৰৱ গগৈ ডাঙৰীয়া আছে। এনেকুৱা হ'লে ক্ষতি নহ'ব জানো আপোনালোকৰ, যিহেতু নিৰ্বাচনৰ বেছি দিন নাই? চাওক, এই মিত্ৰতাৰ কথাবোৰো ৰাইজৰ দলৰ পৰা আমাৰ সভাপতি বা অন্য যিসকলে কৰি আছে, মই সেইবোৰৰ লগত জড়িত নহয়। গতিকে কেনেকুৱা ধৰণৰ আকোৰগোজ হৈছে, কি হৈছে মই নাজানো। আশা কৰিছোঁ যে মিত্ৰতা হ'ব। কালিও গৌৰৱ গগৈ কিবা এটা বাইট দিছে যে মিত্ৰতা হ'বই। আশা কৰোঁ অলপ এৰা ধৰাৰ মাজেৰে মিত্ৰতাটো হ'ব বুলি আশা কৰিছোঁ। যিকেইটা সমষ্টিত দিছে, মাত্ৰ 4টা সমষ্টিতহে ৰাইজৰ দলে জিকাৰ সম্ভাৱনা থকা বুলি অখিল গগৈয়ে কৈছে। বাকী যিহেতু আপোনালোকে 15টা চিট বিচাৰিছিলে, সেই 11টা চিটতে আপোনালোকৰ জিকাৰ সম্ভাৱনীয়তা নাই বুলি মই নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।